ভাৰতৰ নিৰ্বাচন আয়োগে অসমত 9 এপ্ৰিলত নিৰ্বাচন অনুষ্ঠিত হ'ব বুলি ঘোষণা কৰাৰ পাছতে ৰাজ্যৰ আন সমষ্টিৰ দৰে নৱগঠিত মধ্য গুৱাহাটী বিধানসভা সমষ্টিটোৰ নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা আগবঢ়াব খোজা দল আৰু প্ৰাৰ্থীসকলৰ মাজত তৎপৰতা আৰম্ভ হোৱা পৰিলক্ষিত হৈছে। ইয়াৰ মাজতে আগন্তুক নিৰ্বাচনত অগপ দলৰ বিধায়ক ৰমেন্দ্ৰ নাৰায়ণ কলিতাক যাতে মিত্ৰজোঁটৰ হৈ মধ্য গুৱাহাটীত পুনৰ টিকট প্ৰদান কৰা হয়, তাৰ বাবে অগপ দলৰ কৰ্মীসকলে বিগত কেইদিনত দাবী জনাই আহিছে। আনহাতে আজি মধ্য গুৱাহাটীৰ সমষ্টিটো বিজেপি দলক এৰি দিয়া হৈছে বুলি একাংশ সামাজিক আৰু সংবাদ মাধ্যমত প্ৰকাশ হোৱাৰ পাছতে অগপ দলৰ কৰ্মী সমৰ্থকৰ মাজত ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি হয়। আনকি অগপ দলৰ কেইবা শতাধিক কৰ্মীয়ে কোনো কাৰণতে মধ্য গুৱাহাটী সমষ্টিটো এৰি দিয়া নহ'ব বুলি হুংকাৰ দিয়াৰ লগতে মালিগাঁৱৰ কাষৰীয়া আদিংগিৰিৰ কলিতা চকত সন্ধিয়াৰ ভাগত এখন ৰাজহুৱা সভা অনুষ্ঠিত কৰে। সভাত গুৱাহাটী পৌৰ নিগমৰ অগপ দলৰ পাৰিষদ দীপাংকৰ বৈশ্য, প্ৰাক্তন পাৰিষদ ভূপেন ঠাকুৰীয়া, দলটোৰ নেতাক্ৰমে শশান্ত দেৱা চৌধুৰী, পৰেশ ঠাকুৰীয়া, পৰেশ ডেকা, নাৰায়ণ ভাণ্ডাৰীকে ধৰি কেইবাজনো নেতা দলটোৰ নেতৃত্বই এৰা ধৰা কৰিলেও মধ্য গুৱাহাটী সমষ্টিটো কোনো কাৰণতে এৰি নিদিয়ে বুলি ঘোষণা কৰিছে। ৰমেন্দ্ৰ নাৰায়ণ কলিতাক প্ৰাৰ্থিত্ব প্ৰদানৰ দাবী জনাই ভাষণ প্ৰসংগত কেইবাজনো ৰমেন্দ্ৰ নাৰায়ণ কলিতাক পুনৰ প্ৰাৰ্থিত্ব প্ৰদান কৰিবলৈ দাবী অগপ নেতৃত্বক জনাইছে। আনকি কেইবাজনেও দৰকাৰ হ'লে নিৰ্দলীয় হিচাপে ৰমেন্দ্ৰ নাৰায়ণ কলিতাক প্ৰক্ষেপ কৰিব বুলিও হুংকাৰ প্ৰদান কৰিছে। সভাত উপস্থিত সকলোৱে অগপ জিন্দাবাদ, ৰমেন কলিতা জিন্দাবাদ, আমাক মধ্য গুৱাহাটী লাগিবই ধ্বনি দি আকাশ বতাহ মুখৰিত কৰি তোলে। সভাৰ অন্তত সভাৰ থলীত ৰমেন্দ্ৰ নাৰায়ণ কলিতাক প্ৰাৰ্থিত্ব প্ৰদানৰ দাবীত হাতে হাতে জোৰ লৈ অঞ্চলটোত এক বিশাল সমদল বাহিৰ কৰা হয়। উল্লেখযোগ্য যে কিছুদিন পূৰ্বে ৰমেন্দ্ৰ নাৰায়ণ কলিতাৰ উদ্যোগত আৰ্য বিদ্যাপীঠ মহাবিদ্যালয়ৰ খেলপথাৰত প্ৰায় 15,000 কৰ্মী সমৰ্থকৰ উপস্থিতিত এক বিশাল সংকল্প সমাৰোহ অনুষ্ঠিত হয়, য'ত অগপ দলৰ সভাপতি অতুল বৰা, কাৰ্যকৰী সভাপতি কেশৱ মহন্ত, সাংসদ বীৰেন্দ্ৰ প্ৰসাদ বৈশ্য, ফণীভূষণ চৌধুৰীকে ধৰি কেইবাজনো নেতাই অংশগ্ৰহণ কৰিছিল। ব্যুৰো ৰিপৰ্ট, অমৃত নিউজ 24/7।